হাই হেল্ল' নমস্তে। তো মই ধ্ৰুৱজ্যোতি তালুকদাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মই আজি চশমাৰ দোকানত এই কাৰণেই আছোঁ যে মই আপোনালোকক মেনুৱেল চশমা কেনেকৈ বনায়, যিবিলাক পাৱাৰী চশমা ডক্টৰে লিখা সেইবিলাক কেনেকৈ বনায় এইবিলাক দেখাম। বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গ্লাছ বনোৱাতে প্ৰথমতে লাগে এই কাটাৰ মেচিন, এইটো ফ্ৰেমত বনোৱা হ'ব। এনেকৈ বনাই দেখাই আছোঁ। এই পাৱাৰী গ্লাছটো আৰু এই চশমাত লগা লাগি থকা গ্লাছটো ডিফাৰেঞ্চ হ'ব। এই চশমাত লাগি থকা গ্লাছ আৰু এইটো মতাটো একে সমানে, এইটো ডাঙৰ আহে, এইটো কাটি সৰু কৰা যাব। এনেকৈ জুখি এই কলমেদি এনেকৈ দাগ দি বঢ়িয়াকৈ এইটো কাটাৰ মেচিনেদি কাটি মিলাই লোৱা হ'ব। এই ডাঙৰ গ্লাছটো এইটো চাইজৰ কৰি লোৱা হ'ব, এইটো চাইজ। আৰু এইখিনি কাম কৰিব আমাৰ চামুকাই। এই গ্লাছটো পাৱাৰফুল গ্লাছ, বহুত পাৱাৰ আছে, আপোনালোকক দেখাই দি আছে। এই চব এইটো বস্তুটো কৰোঁনে এই গ্লাছৰ এই পাৱাৰ, এইটো বস্তু ডাঙৰ দেখা পায়। অন কৰিলে এইটো কাটি আছে, একদম এই লাগি দিয়া জোখে জোখে ধুনীয়াকৈ মিলাই ল'ব। এইটো মেচিনেদি কাটাৰ মেচিনটো এনেকৈ দুখন গ্লাছ কাটি ল'লে আমাৰ চামুকাই। এতিয়া আহিল নেক্সট এটা মেচিন, এইটো মেচিন এখন গ্লাছ ফিটিং হ'ল ধুনীয়াকৈ, আৰু দ্বিতীয়খন কাটি ৰন্ধা ফিটিং কৰিলে হৈ গ'ল আৰু চশমাযোৰ। চশমা বনাই দিলে ধুনীয়া হৈছে। গ্লাছখন মুচব আছে, গ্লাছখন ধুনীয়া চলিখনেদি মুচি আছে। মই এতিয়া ঘৰত আহিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগে, যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব।